আৰক্ষী থানাত অংশুমিতা গগৈয়ে প্ৰথম ৰাকেশ পালৰ ওপৰত বা লোকসেৱা আয়োগৰ ডেণ্টেল ডক্টৰৰ নিযুক্তিক লৈ পেলাই এজাহাৰ এখন দাখিল কৰে। সেই সময়ত লোকসেৱা আয়োগৰ বিৰুদ্ধে এফআইআৰ দাখিল হৈছে আৰু এফআইআৰখন দাখিল কৰাৰ পিছত গোটেই ঘটনাটো আমি যদি বিচাৰিলোহেঁতেন যে এইটো পোহৰলৈ আহিব নালাগে আৰু 2-3টা 10টা চাকৰি ব্লেকমেইল কৰি ল'ব লাগে, তেতিয়ালে গোচৰটো আগেই নাবাঢ়িলেহেঁতেন। অংশুমিতা গগৈ এখন এজাহাৰ দিলে। এজাহাৰখনৰ খবৰ মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াই 1 মিনিটতে পালে। সোণোৱাল ডাঙৰীয়াই ৰাকেশ পালক ফোন কৰিলে যে গধূলি আপোনাৰ ঘৰলৈকে পুলিচ আহিব, দিনটো ঠিক ঠাক কৰি থৈ দিয়ক। পুলিচে আহি একোৱে নাপালেহেঁতেন। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে সাহসী সিদ্ধান্ত ললে যে আমি কেছ ৰেজিষ্টাৰ কৰিম আৰু এই কেছটোক আমি লজিকেল কনক্লুজনলৈকে লৈ যাম। আজি যিসকল ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনক বা কিবা APSC ফৰ ইনজাষ্টিচ এইবিলাক টুইটাৰ হেণ্ডেলৰ নাম কৈছে, তেওঁলোকে APSC ফৰ ইনজাষ্টিচ টুইট নকৰে। তেওঁলোকে পৃথিৱীৰ আমেৰিকাৰ পৰা ইংলেণ্ডৰ সব ঘটনা টুইট কৰে। এইবিলাক হেণ্ডেলৰ কোনো ক্ৰেডিবিলিটি নাই। কিন্তু মই যিটো ক্ৰেডিবল কথা কৈছো যে আজি সদনে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব যে ৰাজ্যৰ গৃহমন্ত্ৰী হিচাপে তেখেতে সাহসী সিদ্ধান্ত গ্ৰহণ কৰিলে যে লোকসেৱা আয়োগৰ তদন্ত আমি ক্ষিপ্ৰতাৰে কৰিম আৰু সাহসিকতাৰে কৰিম। লোকসেৱা আয়োগৰ তদন্ত আৰম্ভ হ'ল। ডেণ্টেল ডক্টৰৰ কেছ আছিল। সেই সময়ত যদি আমি বিচাৰিলোহেঁতেন তাতে সীমাবদ্ধ হৈ থাকিলহেঁতেন। কিন্তু আমাৰ চৰকাৰখনে সিদ্ধান্ত ল'লে যে নহয়, লোকসেৱা আয়োগক আমি কলংকৰ পৰা মুক্ত কৰিম। SIT হ'ল আৰু প্ৰথম পৰ্যায়তে আমি কেইবাজনো ব্যক্তিক লোকসেৱা আয়োগৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পাল আৰু তেখেতৰ লগত সেই সময়ত জড়িত কেইবাজনো মেম্বাৰ, পবিত্ৰ কৈবৰ্ত, ডক্টৰ বসন্ত দলে, আব্বাছ আলী আহমেদ, সৈয়দ মুশ্বাৰফ হুছেইন, মামুল আলী চৌধুৰী, এই ধৰণে ডক্টৰ সামেদুৰ ৰহমান প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ ইতিহাসত লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু মেম্বাৰসকলক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ আগলৈকে ভাৰতবৰ্ষত কোনো উদাহৰণে নাই যে APSC বা পাব্লিক সাৰ্ভিস কমিশনৰ চেয়াৰমেন আৰু মেম্বাৰক এই ধৰণে গ্ৰেপ্তাৰ কৰা। This is the first example in the contemporary Indian history. আৰু ইমান ডাঙৰ সাহসী সিদ্ধান্ত আমিও শ্বিলঙত মাতি লৈ গৈ হিচাপ নিকাচ কৰি ল'ব পাৰিলোহেঁতেন বা কৰবাত মাতি লৈ গৈ হিচাপ নিকাচ কৰি ল'ব পাৰিলোহেঁতেন। কিন্তু আমি সিদ্ধান্ত লৈছিলো যে নহয়, আমি এক্সেম্পলাৰী একশ্যন ল'ম। লোকসেৱা আয়োগৰ অধ্যক্ষক আইনমতে আমি ডিল কৰিম, গ্ৰেপ্তাৰ কৰিম, মেম্বাৰসকলক ডিল কৰিম আৰু এই গোটেই প্ৰচেষ্টাটোক নিকা কৰাৰ আমি প্ৰয়াস কৰিম। আজি আমাৰ চৰকাৰৰ দিনত লোকসেৱা আয়োগত যিমান নিযুক্তি হৈছে, ইয়াৰ পৰৱৰ্তী জাষ্টিছ বিপ্লৱ শৰ্মা কমিশ্যন ইজ এবাউট 2013 and 14 ৰাকেশ পালক বিদায় দিয়াৰ পিছত লোকসেৱা আয়োগত হোৱা প্ৰত্যেকটো পৰীক্ষা স্বচ্ছতাৰ ভিত্তিত কৰা হৈছে। অসমৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰি পাইছে।